মৈৰাবাৰীত এক আজব প্ৰেম কাহিনী। ৬০ বছৰীয়া মহিলা এগৰাকী পলাই বিয়া পাতে ৭৫ বছৰীয়া বৃদ্ধা বেজলৈ। মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত গুনাইবৰী গাঁৱৰ বানেছা বানু নামৰ ৬০ বছৰীয়া মহিলা এগৰাকীয়ে স্বামী ল'ৰা ছোৱালী এৰি ৭৫ বছৰীয়া বৃদ্ধালৈ পলাই গৈ বিয়া হোৱাত অঞ্চলটোত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মহিলাগৰাকীৰ ল'ৰা ছোৱালী ৮জন, বোৱাৰী জোৱাই আৰু কেইবাগৰাকীও নাতিনী থকাৰ পাছতো ৭৫ বছৰীয়া বেজলৈ কোৰ্ট মেৰেজ কৰি বিয়া হোৱা ঘটনাই মৈৰাবাৰীৰ ৰাইজৰ মাজত এক আমোদৰ সৃষ্টি কৰিছে। এতিয়া আহো মূল প্ৰেম কাহিনীলৈ। অভিযোগ অনুসৰি মহিলাগৰাকীক পৰকীয়া প্ৰেম কৰি পলাই যোৱা বৃদ্ধা স্বামীগৰাকী পেছাত এজন বেজালি কৰি এনে ঘটনা সংঘটিত কৰিছে বুলি পূৰ্বৰ স্বামীয়ে অভিযোগ কৰে। চৰকাৰৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ বেজালিয়ে। চৰকাৰৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ বেজালিয়ে। এইবাৰ বেজালি কৰি মৈৰাবাৰীৰ গৰুখুটিৰ আহেদ আলীৰ প্ৰেমৰ জালত পেলাই ৬০ বছৰীয়া বৃদ্ধা মহিলা বানেছা বানুক। বেজজনৰ নাম আহেদ আলী। এই সন্দৰ্ভত পূৰ্বৰ স্বামী বৰচলা আৰক্ষী চকীত এখনি এজাহাৰ দাখিল কৰে। যিমান আছে চবকে আমি ক'লোঁ, তেওঁলোকে একো মাত বোল দিয়া নাই। এই হাবিজ বৰদানী বুলি কয় তেওঁৰ ল'ৰাকেইটাকো কৈছোঁ, কিন্তু আগবাঢ়ি যোৱা নাই তেওঁলোকক। এই তাৰ মানে মাহী আৰু এটা কথা শুনিলোঁ যে এইজনী মানে আপোনাৰ যিজনী পত্নী আছে এইজনীৰ কাৰণে আৰু দুটা মানে বোৱাৰীও ঘৰৰ পৰা খেদিলে। এইজনী পত্নীয়ে এই মোৰ ঘৈণীয়েক যিজনী যে আপোনাৰ এই মানে সেইটোজন বানেছা বানু, মোৰ দুটা ল'ৰাক বিয়া পতাইছোঁ। প্ৰথম ল'ৰাটোক বিয়া পতালোঁ ৰজাবৰীত। এই মানুহজনী এই বোৱাৰীজনীও লগত ৰাখি ভাত খাব নোৱাৰিলে, খেদিলে। কাৰণ কি? তাৰমানে খোৱা বোৱা দেখিব নোৱাৰে। সি যদি এনে বোৱাৰীবিলাক ঘৰত থাকিলে সিটো লাংপাং কাম কৰিব নোৱাৰে, মানে পৰকীয়াটো কৰিব নোৱাৰে। পৰহীয়া কামটো যিটো পৰপুৰুষৰ লগত সেইটো কৰিব নোৱাৰে কাৰণে সি এনেকুৱা কৰি পঠিয়াইছে। আমি এতিয়াহে গম পাইছোঁ, আৰু আগতো কিছুমান পাইছিলোঁ। মানে এইটো সঁচা যে ঘটনাটো কিন্তু সঁচা। তাৰপিছত মাজু ল'ৰাটোক বিয়া পতাইছোঁ আপোনাৰ এই নিমতলাত। সেই বোৱাৰীটোকো খেদিছে এইজনী মাইকীয়ে। আৰু এটা কৰালোঁ আপোনাৰ হেৰিয়াত, এতিয়া এই লংকা নকুটিত সেই মাইকীজনীয়ে থাকিব নোৱাৰিলে, সেইটো ল'ৰাই দুটা বিয়া। মানে এই আপুনি এইটো ক'ব বিচাৰে যে এইকেইজনী মানে বোৱাৰী যদি লগত থাকে এজনক পৰকীয়া কৰিব নোৱাৰাৰ বাবে খেদিছে। সদায় কাজিয়া। ঠিক আছে, বেজ হয় নেকি? প্ৰকৃততে বেজ এতিয়াহে আমি গম পাইছোঁ। কাৰণ মোৰ মানুহজনীয়ে যদি মাত বোল দিব নোৱাৰা হৈ গ'ল, ছোৱালী এজনীয়ে সুধিছে যে মা আমি আহিছোঁ এইফালে চোৱা, সি কৈছে ক'ৰ পৰা আহিছা, কবিৰাজ কৰিবৰ কাৰণে নেকি? এনেকুৱা অৱস্থা কৰি দিছে একদম বেজ কৰি। আৰু যেতিয়া ছোৱালীবিলাকক মাৰপিট কৰিছে, মই বেলেগ মানুহ দি শুনা পাই বেলেগ মানুহ দি আমি উঠাই আনিছোঁ তেওঁক। এই ছোৱালী দুজনীক উদ্ধাৰ কৰিছোঁ। উদ্ধাৰ কৰি আনি পেলাই থানাত এজাহাৰ দিলোঁ। দিয়াৰ পিছত যোৱাকালি আমাৰ আৰক্ষী বাহিনী চকীদাৰসকল গৈ তেওঁলোকক পোৱা নাই। নাপাই পেলাই আপোনাৰ যেতিয়া আহিলোঁ, মই নিজেও গৈছিলোঁ লগত, তেওঁলোক আহিছে। কালি গৈ পেলাই কৰিছে কি তেওঁলোকে কালি গৈ মানে ডিভোৰ্চৰ কাগজটো কাগজটো আনিছে, কোৰ্ট মেৰেজটো আনিছে। মানে ডিভোৰ্চ দিছে আঢ়ৈ মাহ আগত। যোৱাকালি কোৰ্ট মেৰেজ কৰিছে। যোৱাকালিহে কোৰ্ট মেৰেজটো কৰিছে। কালি ইমান দিনে ক'ত আছিলে আপোনাৰ পত্নী? ইমান দিন ছোৱালীবিলাকৰ ঘৰত থাকে। কিমান দিন আছিলে ছোৱালীবিলাকৰ ঘৰত? প্ৰায় 1-1.5 মাহমান আছিলে। পাছত কিমান দিন ধৰি এজনৰ ঘৰত আছে? তাৰ পিছৰ দিন এইকেইদিন ধৰিয়েই ইয়াত তেওঁৰ ঘৰত আছে, কবিৰাজৰ ঘৰত। আৰু কোৰ্ট মেৰেজ কৰিছে যোৱাকালি। সেইজনীৰ নাম কি? জাহেদ আলী। আৰু আপোনাৰ পত্নীজনৰ নাম কি? বানেছা বানু। তেওঁৰ ঘৰ হ'ল গুনাইবৰী 8 নম্বৰ ৱাৰ্ড। আৰু তেওঁৰ বাপকৰ নাম হ'ল জামিৰ হুছেইন। আপোনাৰ নামটো কি? মোৰ নাম হ'ল আহমদ আলী। আমাৰ ঘৰটো এই গুনাইবৰীতে। আপোনাৰ ঘৰটো গুনাইবৰীতে। মোৰ হোৱাটো আৰু কি হ'ব, মোৰ ঘৈণীয়েক কেইদিনমান মানে এই কবিৰাজৰ ঘৰত আহিছিলে, জাহেৰ কবিৰাজৰ ঘৰত। ঘৰ হ'ল এই আপোনাৰ গৰুকুটি। তাত অহা যোৱা কৰা অৱস্থাত ধৰ্মস্থ ভাই বনাইছিলে, ভাই আৰু বলি। আজি 2.5 মাহমান হ'ল মোক ডিভোৰ্চ দিলে। 2.5 মাহ আগত আপোনাক ডিভোৰ্চ দি দিছে? কিন্তু মই ক'ব নোৱাৰোঁ। তাৰপিছত কালি গৈ আমাৰ ছোৱালী দুটা আহিছিলে জাহেৰৰ ঘৰত, মানে খবৰটো ল'বৰ কাৰণে যে মানুহজনী ইয়াত আছে। যেতিয়া আহি পেলাই সুধিছে, কৈছে যে বোলে তোমালোকে চৰবতটো খোৱা আৰু ধুমধাম ওলাই যোৱা, ছোৱালী দুজনীক কৈছে।
তেতিয়া কৈছে বোলে কিয় তেনেকুৱা কৰিব লাগে, ধুমধাম যাব লাগে, মাকক নিবৰ আহিছোঁ। কৈছে মাকক নি কি কৰিবা? আপোনাৰ বিয়া দি দিছে নেকি? হা, আপোনাৰ যিজন ছোৱালী আহিছিলে দুজনী বিয়া দি দিছে নেকি? আমাৰ ছোৱালী দুজনী বিয়া দিলোঁ। কেইজনী ছোৱালী বা ল'ৰা সন্তান আপোনাৰ কিমান? মোৰ ধৰক 5টা ছোৱালী 5টা ছোৱালী আৰু 3টা ল'ৰা আৰু 3টা মিত্ৰ হৈছে, এটা ল'ৰা মিত্ৰ হৈছে, ছোৱালী দুজনী মিত্ৰ হৈছে, মুঠতে 11জনৰ মান। 11জন। হয়, পাছত কি হৈছে ঘটনাটো? তাৰপিছত ধৰক এইখিনিত অহাৰ লগে লগে ছোৱালীকেইটাই যেতিয়া সুধিছে, তেওঁলোকৰ ঘৰৰ মানুহবিলাকে, মাইকী মানুহে আৰু ল'ৰা দুইটাই, এই ছোৱালী এজনী আৰু ল'ৰা দুইটাই মাৰপিট কৰি পঠিয়াইছে মোৰ ছোৱালীকেইটা। আৰু যিজনী আপোনাৰ পত্নী মানে এক প্ৰকাৰ পলাই গৈছে, কিমান বয়স? বয়সটো ধৰক 55 বছৰৰ ওপৰত আছে। নাই ইয়াতে কিবা ডকুমেণ্টছত আমি শুনা মতে কিবা হাতী হৈ গ'ল সৃষ্টি, প্ৰায় তেনেকৈ হৈছে। আৰু যিজনে পলাই নিছে অঁ, সেইজনৰ কিমান? সেইজনৰ ধৰক 80 আছে, 80 মান হ'ব। 80-75ৰ ভিতৰত আছে এনেকুৱা বয়স আছে। অঁ। এতিয়া আপোনাৰ লগত আৰু নাহে, আমাৰ লগত নাহে, পৰমা নকৰে। গতিকে তেওঁলোকক আমি চমজাই দিছোঁ যে ভালে ভালে ঘৰ সংসাৰ তেওঁৰ সৈতে কৰক। আৰু এইজনে আৰু কিবা এটা শুনা পালোঁ যে কিবা বেজ বেজালি কৰে। বেজ বেজালি মানে তেওঁ 1 নম্বৰ বেজ, কবিৰাজ বেজ। পৃথিৱীৰ মানুহবিলাক তেওঁৰ ঘৰত আহে, মানুহ লৈ আহি পেলাই আপোনাৰ ধৰক ইয়াক ৰাখিছিলে আৰু 4জনী মাইকী মানুহ আছে। এজন জুৰিয়াৰ পৰা আহে, এজন এই গলাকাটাৰ পৰা আহে মাইকী মানুহ, আৰু এজনী নগাবান্ধাৰ পৰা যায়। এইবিলাক হ'ল দালাল ৰাখি লৈছে লগত। মইৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট, নিউজ 24 এনি।